নমস্কাৰ পম্পি হেপী লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ইয়াত দেখিছে টেষ্টি ব্ৰকলি ভাজি বনাইছোঁ আৰু এই ব্ৰকলিবিধ আমি সকলোৱে জানো যে সকলো মানুহৰ কাৰণে সকলো মানুহৰ হেল্থৰ কাৰণে বহুত এবিধ ভাল পাচলি ইয়াত বহুত বেছি ভিটামিন থাকে ভিটামিন চি ভিটামিন কে ভিটামিন এ মিনাৰেলছ লগতে পটাছিয়াম কেলছিয়াম আইৰণ সকলো ধৰণৰ পোৱা যায় আৰু বাকীখিনি মই আৰু কৈ আছোঁ বনাই থকাৰ মাজত কিহৰ কাৰণে ব্ৰকলিটো আমাৰ কাৰণে বহুত বেছি ভাল আৰু দেখিছেনে ইয়াত ধুনীয়াকৈ মই ব্ৰকলি আলু আৰু বিলাহী কাটি লৈছোঁ কাটি পেলাই ধুনীয়াকৈ ধুই লৈছোঁ আৰু ইফালে লৈছোঁ দুটা পিঁয়াজ সৰু পিঁয়াজ দুটা আৰু এয়া লৈছোঁ নহৰু মিহিকৈ কুটি লৈছোঁ এইখিনিয়ে যোগাৰ তাৰপিছতে কেৰাহীত তেল দি দিছোঁ আৰু কাটি থোৱা নহৰু পিঁয়াজখিনি ইয়াতে দি দিছোঁ আৰু অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে লৰাই দিছোঁ আৰু ইয়াতে এতিয়া আমি দিম মছলা মানে ব্ৰকলিটো এনেই মানে বহুত টেষ্টি এটা পাচলি নহয় এইটো অকণমান টেষ্টিকৈ খাবলৈ হ'লে অকণমান টেষ্টিকৈ বনাব লাগে তো দিলোঁ হালধি গুড়া আৰু মোৰ জিৰা গুড়া ইয়াত দেখিছেনে নাহি অকণমানহে আছে মই তাকেই দিছোঁ বাৰু আপোনালোকে 1 চামুচ দিব জিৰা গুড়া অকণ হ'লে ভাল লাগে আৰু এই অকণমান দি দিছোঁ ইয়াতে আছে যেতিয়া চিকেন মছলা দি দিছোঁ এইটো অপশ্যনেল হয় দেই আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে নহ'লে নিদিলেও কথা নাই চিকেন মছলা অকণমান আৰু মিট মছলা অকণমান মই দি দিছোঁ আৰু ইয়াতে এতিয়া ব্ৰকলি আলু আৰু বিলাহীখিনি কাটি থোৱা ধুনীয়াকৈ কেৰাহীত দি দিছোঁ আৰু এবাৰ ধুনীয়াকৈ লৰাই লৈছোঁ আৰু ব্ৰকলিটো মানে আমাৰ সকলোৱে জানো আমি বহুত বেছি ভাল আৰু বিৰাট কোহলিহঁতেতো বইল কৰি বা কেঁচাই ব্ৰকলি খাই দিয়ে আমাৰ মানে হাড়ৰ কাৰণে ভাল আৰু প্ৰেগনেঞ্চি মহিলাৰ কাৰণেও ভাল আৰু ইয়াতে নিমখ দিব দেই এই পৰিমাণ অনুযায়ী সোৱাদ হোৱাকৈ নিমখ দিব তাৰপিছতে আমাৰ স্কিনটো গ্ল' কৰে মানে বহুত কাৰণত ভাল আমাৰ হাৰ্টৰ পেচেণ্ট যিসকল চুগাৰৰ পেচেণ্ট লগতে কেঞ্চাৰ পেচেণ্ট এইসকল পেচেণ্টৰ কাৰণেও এই পাচলিটো মানে সকলো মানুহৰ কাৰণে বহুত বেছি ভাল শিশুৰ বাবেও বহুত বেছি ভাল অৱশ্যে এই ব্ৰকলি এয়া মিৰৰ কাৰণেহে বনাই থকা হৈছে দেই মানে মিৰৰ ডিমাণ্ডত সি বেপাৰী এজন গ'ল আমাৰ ঘৰৰ আগেদি আৰু মোবাইলত যে দেখি থাকে ব্ৰকলি খাই থাকে কেঁচাই তো তাক মানে ব্ৰকলি খাব লাগে তাৰপিছত মই বোলো ৰ'বা মই ভাজি দিওঁ সেইবাবেহে মই জ্বলা দিয়া নাই আপোনালোকে ইচ্ছা কৰিলে জলকীয়া গুড়ি দিব পাৰে আৰু ইয়াত দেখিছেনে আলুখিনি ধুনীয়াকৈ সিজি গৈছে ঢাকনা দি ভাজি থাকিব আৰু আমাৰ ব্ৰকলি ভাজি টেষ্টিকৈ একদম ৰেডি হৈ গৈছে এনেকৈ ভাজি দিলে সকলোৱে খাবলৈ বহুত বেছি ভাল পাব আপোনালোকৰ ঘৰত শিশু আছে যেনি শিশুও খাই ভাল পাব বা সকলো মানুহৰ কাৰণে এটা হেল্ডি ৰেচিপি গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব